এতিয়াও জিৰ'লেণ্ডত আবদ্ধ হৈ আছে অবৈধ বাংলাদেশী ২৬ ঘণ্টাৰো অধিক সময়ে মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডত বাংলাদেশী ১০ জুনত দালালৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইটাই বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰোক্তিৰ পাছতো সমজি ল'বলৈ সন্মত নহয় এতিয়া বিজেপি নিজৰ পৰিচয় বিজেপিৰ হাতত জমা দিয়াৰ পাছতো সোমাবলৈ দিয়া নাই দেশখনত আমি উল্লেখ কৰিছোঁ বৰ্তমানো এনেধৰণে জিঅ'লেণ্ডতে দেখিবলৈ পোৱা গৈছে আটাইকেইগৰাকী বাংলাদেশী আৰু এই বাংলাদেশী কেইগৰাকীৰ ভিতৰত কেইবাটাও শিশু কেইবাগৰাকীও মহিলা আছে বুলি জানিব পৰা গৈছে ২৬ ঘণ্টাৰ উকলি গ'ল আৰু বৰ্তমানো মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডতে অৱস্থান কৰি আছে আটাইকেইটা বাংলাদেশীয়ে ১০ জুনত দালালৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছিল আটাইকেইটা বাংলাদেশীয়ে বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰোক্তিৰ পাছতো সমজি ল'বলৈ এতিয়া অমান্তি হৈছে বিজেপি নিজৰ পৰিচয় বিজেপিৰ হাতত দিয়াৰ পাছতো সোমাবলৈ দিয়া নাই বৰ্তমানেও আৰু এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে তৎপৰতা দেখিবলৈ পোৱা গৈছে বিএছএফৰ কিন্তু পৰৱৰ্তী সময়ত এই বাংলাদেশী কেইটাক সমজি লয় নে নলয় বাংলাদেশ প্ৰশাসনে সেয়াও লক্ষণীয় হ'ব আৰু ২৬ ঘণ্টা উকলি গ'ল বৰ্তমানো মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডত বাংলাদেশীয়ে অৱস্থান কৰি আছে ৯জনকৈ বাংলাদেশীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল দালালৰ দ্বাৰা ১০ জুনত ভাৰতত প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতেই বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰোক্তি দিয়াৰ পাছতো এতিয়া সমজি ল'বলৈ সন্মত নহয় বিজেপি আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবৰ বাবে ফোনযোগে সংযুক্ত হৈছোঁ কবিৰ মণ্ডল কবিৰ এই মুহূৰ্তত মই আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম কালিৰ দিনটোতো আপুনি এই সন্দৰ্ভত আমাক জনাইছে যিহেতু বৰ্তমান ২৬ ঘণ্টা উকলি গৈছে বৰ্তমানো মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডতে অৱস্থান কৰি আছে আটাইকেইটা বাংলাদেশী কেইবাটাও শিশু আৰু কেইবাগৰাকী মহিলা আছে বুলিও জানিব পৰা গৈছে আৰু দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে কিহৰ কাৰণে প্ৰৱেশ কৰিছিল কি কৈছে এই মুহূৰ্তত সবিশেষ আপোনাৰ জৰিয়তে জানিব পাৰিম নিশ্চয়কৈ সাগৰিকা আচলতে এই যি ৯ অবৈধ বাংলাদেশী তেওঁলোকক ভাৰতৰ দালালে তেওঁলোকক ভাৰতলৈ লৈ আহিছিল বুলি তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোক যে বাংলাদেশী নিজে ইতিমধ্যে এই বিষয়টো স্বীকাৰো কৰিছে ভিডিঅ' বা বিজেপিৰ সৈতে যিটো ফ্লেগ মিটিং হৈছিল বিএছএফৰ তাতো তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে তেওঁলোকে বাংলাদেশৰ পৰা যোৱা ১০ জুন তাৰিখে আহিছে ভাৰতত প্ৰৱেশ কৰিছিল তাৰপিছত ধৰা পৰে আৰু তেওঁলোকক পুছবেক কৰা হয় অথচ দেখা গৈছে পুছবেক কৰাৰ পাছত এতিয়া প্ৰায় ২৬ ঘণ্টা উকলি গৈছে ন' মেনছ লেণ্ড যিটো আছে খেতি পথাৰৰ মাজত তেওঁলোকে প্ৰায় ২৬ ঘণ্টা থাকিব লগা হৈছে নিশা পথাৰৰ মাজতে তেওঁলোকে উজাগৰে থাকে আৰু তেওঁলোকক পহৰাৰ বাবে আমি দেখা পাইছো এফালে বাংলাদেশৰ বিজেপি আনফালে ভাৰতৰ বিএছএফৰ ফালৰ পৰা কঠোৰ নিৰাপত্তা দিয়া হৈছে যাতে ভাৰততো প্ৰৱেশ কৰিব নোৱাৰে যাতে বাংলাদেশতো প্ৰৱেশ কৰিব নোৱাৰে এনেকুৱা এটা পৰিৱেশৰ মাজত তেওঁলোকে বন্দুকৰ সন্মুখত আচলতে থাকিব লগা হৈছে নিশা আৰু নিশাত তেওঁলোকে নিশাৰ ভাগত যেতিয়া বৰষুণ আহিছিল বৰষুণৰ মাজতো তেওঁলোকে এইদৰে সীমান্তত আবদ্ধ হৈ থাকিব লগা হৈছে কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে বাৰে বাৰে এটাই প্ৰশ্ন উত্থাপন হৈছে বিজিবি যিটো বাংলাদেশ গাৰ্ড বৰ্ডাৰ তেওঁলোক কিন্তু এই যি ৯ অবৈধ বাংলাদেশী স্বীকাৰ কৰাৰ পাছতো তেওঁলোকৰ সন্মুখতো স্বীকাৰ কৰিছে বাংলাদেশৰ যিসকল জনতা আছে তাত তেওঁলোকো সীমান্তত আহিছিল তেওঁলোক যেহেতু বিজেপিৰ সৈতে সহযোগ কৰি একেলগে তেওঁলোকৰ কাষত চাপিছিল ন' মেনছ লেণ্ডত আহিছিল তেওঁলোককো কৈছে যে তেওঁলোকৰ পৰিচয় দিছে ইতিমধ্যে ক'ত ঘৰ তেওঁলোকৰ পিতৃৰ পৰিচয় দিছে তেওঁলোকৰ ঘৰ থানা সকলো পৰিচয় ইতিমধ্যে দিয়া হৈছে তাৰ পিছতো বাংলাদেশে তেওঁলোকক সমজি লোৱা নাই যাৰ ফলত আজি প্ৰায় ২৬ ঘণ্টা ধৰি এতিয়াও কিন্তু সীমান্তত এইদৰে তেওঁলোকে আবদ্ধ হৈ থাকিব লগা হৈছে যিকোনো মুহূৰ্তত পৰিস্থিতি আচলতে উত্তপ্ত হ'ব পাৰে ভাৰত বাংলাদেশ সীমান্তত মানকাছৰৰ বিশেষকে কাৰণ সীমান্তৰ সিপাৰে আমি যিটো দেখা পাওঁ গাইটিয়াতাৰৰ সিপাৰে ন' মেনছ লেণ্ডৰ পিছতে বাংলাদেশীসকল তেওঁলোকে কালিও আমি দেখা পাইছো হেজাৰ হেজাৰ বাংলাদেশী একত্ৰিত হয় আজিও পুৱাৰে পৰা ইতিমধ্যে তেওঁলোকে আহিবলৈ ধৰিছে বহু মানুহ জমা হৈ আছে আৰু এনেকুৱা পৰিস্থিতিৰ মাজত তেওঁলোকক যদি উভতাই নলয় সেই মানুহকেইটাক কি হ'ব ক'ত যাব কি কৰিব সেই বিষয়বিলাক প্ৰশ্ন উঠি আহিছে বিএছএফৰ ফালৰ পৰা যদিও কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে কিন্তু আমি মহেন্দ্ৰগঞ্জতো দেখা পাইছো তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাত খেতি পথাৰত নষ্ট কৰা হৈছিল বাংলাদেশীয়ে হাতে হাতে লাঠি লৈ আহিছিল দা লৈ আহিছিল এনেকুৱা পৰিৱেশ হৈছিল এনেকুৱা পৰিৱেশ যাতে নহয় সোনকালে যাতে বাংলাদেশে নিজৰ যি নাগৰিক নিজৰ দেশৰ যি নাগৰিক তেওঁলোকক যাতে সমজি লয় এনকে টিভিৰ ফালৰ পৰা আমাৰ আহ্বান থাকিব সাগৰিকা হয়
হয় কবিৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। আৰু এনেধৰণে বৰ্তমানো জিৰ'লেণ্ডত অৱস্থান কৰি আছে 9টাকৈ বাংলাদেশীয়ে। বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰোক্তি দিয়াৰ পাছতো এতিয়া চমজি ল'বলৈ সন্মত নহয় বিজেপি। ইফালে নিৰাপত্তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সীমান্তৰ BSF বৰ্তমান সষ্টম হৈ পৰাৰ পৰিলক্ষিত হৈছে। বাৰে বাৰে নিজৰ পৰিচয় দিও বিজেপিৰ হাতত জমা দিয়াৰ পাছতো কিন্তু সোমাবলৈ দিয়া নাই বাংলাদেশত।